কম যে আগন্তুক যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমাজ বিজ্ঞান সাবজেক্টটো সোশ্যাল সায়েন্স সাবজেক্টটো কিদৰে তোমালোকে পঢ়িব লাগে যাতে সকলোৰে এটা আশা কৰা নম্বৰ সোশ্যাল সায়েন্সত আহে প্ৰথম কথা সোশ্যাল সায়েন্স সাবজেক্টটো আমি বহুতে ভয় কৰে মানে বেছি দীঘলীয়া হয় বেছি লিখিব লাগে হে বুলি ভয় কৰে তো এইটো কথা মই ক'ব বিচাৰিছো যে মই নিজেও যেতিয়া মেট্ৰিকত আছিলো তেতিয়াও মোৰ যেতিয়া মানে নম্বৰ কমিছিলে ষ্টেণ্ড কৰিবলৈ 2 মাৰ্কছ তেতিয়া মই ভাবিছিলো মোৰ হয়তো সমাজ বিজ্ঞানত কমিছে নহলে অসমীয়াত কমিছে কিন্তু লাষ্টত দুইটাত কমা নাছিলে সমাজ বিজ্ঞানত মই নিজে 97 মাৰ্কছ পাইছিলো আৰু এটো ইমান টান কাম নহয় ঠিক আছে আজিৰ দিনতটো এমসিকিউ হৈ গল আজি সহজ কিন্তু আমাৰ দিনত আৰু বেছি টান আছিল সব লিখিব লাগে এতিয়া আমি প্ৰথম এমসিকিউৰ পৰা আৰম্ভ কৰিম এমসিকিউ তোমালোকৰ কিতাপৰ বাহিৰৰ পৰা একো নাহে অকল পাঠটোৰ পৰা আহিব তাৰ কাৰণে এমসিকিউ কৰাৰ কাৰণে বেষ্ট উপায় কি হলে এক মাহ যি সময় আছে এতিয়া প্ৰথম কথা আমি যাৰ কোৰ্স শেষ হল তেওঁলোকৰ কথা আলোচনা কৰিম যাৰ কোৰ্স পঢ়ি সব শেষ হল হিয়ন্তে কি কৰিবা প্ৰথম এমসিকিউ কৰিব লাগিব তো তাৰ কাৰণে যিমান বিলাক টেষ্ট পেপাৰ মই দিছো এপত টেষ্ট পেপাৰটো 9টাৰ পৰা 12টা লৈকে সলভ কৰিবাই তাৰ উপৰি বাকি যিখিনি সময় সমাজ বিজ্ঞান পঢ়িবা যিমান বিলাক টেষ্ট পেপাৰ আমাৰ এপত দিয়া হৈছে তাৰ সব এমসিকিউ বিলাক চোৱা সব উপৰে চাই যোৱা লিখি থাকিব দৰকাৰ নাই এমসিকিউ লিখাৰ কোনো দৰকাৰ নাই ঠিক আছে টেষ্ট পেপাৰ সলভ কৰাটো এক্সট্ৰা হয় এটো কথা কৈ আছো এমসিকিউ জাস্ট উপৰে সব এমসিকিউ চাই যোৱা আৰু মই নিজেও দি আছো তোমালোকক বহুত এখন টেষ্ট পেপাৰ কৰি পেলাই তো এমসিকিউ তাত যদি কিবা এটা নোৱাৰা প্ৰশ্ন আহিছে বা নাজানা কিবা এটা এমসিকিউ আহিছে তোমালোকে লগতে নোট কৰি ৰাখা এখন বহিত যি নাজানা এমসিকিউ আহিছে নোট কৰি ৰাখা লগতে তাৰ ৰিলেটেড বেলেগ কেটা টপিকও নোট কৰি ৰাখা মই নিজে তোমালোকক সমাজ বিজ্ঞানৰ যেটো আমাৰ কোৰ্স চলি আছে ইম্পৰ্টেন্ট কোৱেশ্যনৰ তাতো মই দি আছো এমসিকিউ তাতো মই চাইছো কিছুমান টপিক ৰিপিটেড হৈ আছে তো হেকেটা তোমালোকে বাৰে বাৰে চোৱা যেনেকে প্ৰাথমিক বৃত্তি দ্বিতীয়ক বৃত্তি একেটাৰ কিছুমান কোৱেশ্যন আহি থাকে তো তোমালোকে ধৰা তৃতীয়ক বৃত্তি ৰিলেটেড এটা কোৱেশ্যন আহিলে তোমালোকে প্ৰাথমিক দ্বিতীয়ক তৃতীয়ক চতুৰ্থ গুটেকেটা বৃত্তিৰ বিষয়ে চাই লোৱা ধুনিয়াকে হেতু কথা কৈছো তো এমসিকিউ গুটেখিনি একবাৰ ওপৰৰ চাই লোৱা সেকেন্ড কথা সন এমসিকিউ কাৰণে সন বহুত ইম্পৰ্টেন্ট হয় তো সনৰ কাৰণে আমি লিষ্ট বনাইছো সন মই তোমালোকক পাঠটো পঢ়াই যাওঁতেও তোমালোকক সন বিলাক কৈ গৈছো তো সনৰ মই এক্সট্ৰাকে লিষ্টটো বনোৱা আছে আমাৰ কোৰ্সত দিয়া হৈছে সোশ্যাল সায়েন্স ইম্পৰ্টেন্ট কোৰ্স এটা আমি চলাই আছো মাত্ৰ 50 रुपीस তোমালোকে দিলে হল অসমৰ আটাইতকৈ কমত এটো কোৰ্স দি থকা হৈছে বহুতে ভাবিব পাৰে এটো কম দামী মানে মই আজি এটা কমেন্ট চাইছিলো তোমাৰ কোনবাই কাৰবাক কমেন্ট দিছে ৰিপ্লাই আৰু যে তোমাৰ অকাদ নাই এই 50 रुपीसৰ কোৰ্সটোৱে লোৱা তুমি মই একো ক'ব নিবিচাৰো তে জুনে কমেন্ট দিছে খালি এটাই কম যে জুনে যি কক মই অসমৰ আটাইতকৈ কমত দিম 50 रुपीस কেকেটেবে ইয়াতকৈ কমত দিম ঠিক আছে পইচাৰ কাৰণে মই দি থকা নাই মই জাস্ট এটো কাৰণে দি আছো যে কিবা এটা পইচা এটা দিলে মানুহৰ গাত লাগে পঢ়িবৰ কাৰণে হেতু কাৰণে মই সবতকে কমটো দিছো মই দিয়া হলেতো ফ্ৰীটো দিব পাৰিলো হয় এই 50 रुपीस তো মোৰ কাৰণে একো নহয় ঠিক আছে কিন্তু মই কমত দিছো এটোৱে যে সকলোৱে পঢ়িব পাৰে আৰু এই এমসিকিউ যেনেকৈ এটা ধৰ সন আহিলে যদি কোনোবাই কোৰ্সটো কিনাও নাই তেওঁলোককো মই কৈছো তোমালোকে নিজেও লিখিব পাৰা মই এটো কোৱা নাই যে কোৰ্সটো কিনিবই লাগিব কোৰ্সটো কিনিলে খালি ইম্পৰ্টেন্ট বা কমন কোৱেশ্যন কিছুমান পাবা তোমালোকে কিনিব পাৰা মই যিবিলাক পাঠ পঢ়াই গৈছিলো তোমালোকে ডেসক্ৰিপচনত প্লেলিষ্টটো চাবা কিবা যদি পাঠ ভালদৰে বুজা নাই এতিয়াও যিকোনো চেপ্টাৰ প্লেলিষ্টটো যোৱা সোশ্যাল সায়েন্সৰ পাঠবিলাক পুৰা কমপ্লিট চেপ্টাৰটো মই কিতাপৰ পৰা পঢ়ি দিছো তো তোমালোকৰ যি ইম্পৰ্টেন্ট হয় তাত এমসিকিউৰ কাৰণে মই সব পঢ়ি গৈছো তোমালোকে হেবিলাক নোট কৰি লোৱা কোনবা চেপ্টাৰ যদি ভালকে চোৱা নাই নিজেও যদি কৰিব খুজিছা কিতাপখন উলিওৱা যিমান সন আছে কিতাপখন এখন বহি উলিওৱা যিমান সন আছে গুটে সন বিলাক বহিখনত লিখি দিয়া খুব বেছি আধা ঘন্টা লাগিব আৰু এখিনি বাৰে বাৰে ৰিভাইজ কৰি থাকা তাৰ পৰা কিন্তু পৰীক্ষাত আহিব হিষ্ট্ৰী পাৰ্টৰ পৰা সন বেছি আহে আৰু লাষ্টত এই বেংক এটা কোনটো বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল হেকেটা সন বেছি আহে তো হেখিনি ভালদৰে চোৱা সনৰ কাৰণে বাকি আৰু এমসিকিউৰ কাৰণে ইম্পৰ্টেন্ট টপিক হল আমি কোৰ্সত দি আছো আমাৰ কমন কোৱেশ্যনৰ কোৰ্সত প্ৰথম হল ক্যাপিটেল ৰাষ্ট্ৰ আৰু ৰাজধানী বহুত আছে কিতাপত মই ইউটিউবতো তোমালোকক কিছুমান দিছিলো তাৰ উপৰি কিন্তু একেবাৰে সিলেক্টিভ কিছুমান আমি আমাৰ কোৰ্সত দিছো যিখিনি সিলেক্টিভ হয় মানে টেষ্ট পেপাৰৰ পৰাই দিছো মই যিবিলাক টেষ্টত আহিছে গতিকে কোনোবাই যদি কোৰ্সটো লোৱাও নাই তোমালোকে টেষ্ট পেপাৰখিনি উলিবা আৰু তাত যিমান ৰাষ্ট্ৰ আৰু যিমান ৰাজধানী লিখিব আহিছে কাউন্ট্ৰি আৰু ক্যাপিটেল এখন বহিত লিখি পেলোৱা হেতু হল সেকেন্ড আমি বহুত কেটা লিষ্ট বনাই আছো মানে মই তোমালোকক দিব কাৰণে আমাৰ কোৰ্সতহে দিম ইউটিউবত নিদু
কাৰণ ইউটিউবত কষ্ট কৰি আছোঁ মই এক্সট্ৰা ভিডিঅ' দি থাকিম কোৰ্চত আমি কিবা দিব লাগিব কোৰ্চটো উলিয়াইছোঁ অকল কমন কুৱেশ্যন আমি চিলেক্টিভ বস্তু দিম তাৰ পৰা যি দিম সেয়া পৰীক্ষাত আহিব কিয় কৈ আছোঁ কাৰণ যোৱাবাৰ মই দিছোঁ তাৰ পৰা 90% কুৱেশ্যন আহিছে এটা শ্বৰ্টছ আপলোড কৰা আছে যোৱাবাৰ চাই ল'ব পাৰে যদি নহয় মই যি দিছোঁ তাৰ পৰাই আহিছে তো এইখিনি বস্তু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কৈ দিছোঁ 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণ সেইটো আহিব পাৰে সেইটো MCQ হিচাপে আহিব পাৰে বা দীঘলীয়া প্ৰশ্ন হিচাপেও আহিব পাৰে তাৰোপৰি ভূগোল পাঠটোত বহুত এনেকুৱা কিছুমান বস্তু আছে যিবিলাক MCQ কাৰণে ইম্পৰ্টেণ্ট হয় তো সেইখিনি তোমালোকে চাবা যেনেকৈ মই ক'লোঁ ৰাষ্ট্ৰ আৰু ৰাজধানী আৰু ইকনমিক্স পাৰ্টৰ ফুল ফৰ্মবিলাক আহিব পাৰে ইম্পৰ্টেণ্ট ফুল ফৰ্ম কিছুমান আছে তাতে সেইখিনি চাবা বেংকৰ ইম্পৰ্টেণ্ট ফুল ফৰ্ম কেইটা আৰু বাকী এই ইউনাইটেড নেশ্যন ৰাষ্ট্ৰসংঘ পাঠটোত কিছুমান ফুল ফৰ্ম আছে সেইখিনি চাবা সেইখিনি একটা এক্সট্ৰা লিষ্ট বনাই লোৱা তাৰোপৰি হেড কোৱাৰ্টাৰ মুখ্য কাৰ্যালয় কোনটোৰ ক'ত অৱস্থিত এই ইউনাইটেড নেশ্যন পাঠটোতে আছে সেইখিনি চাবা এতিয়া চব চাই থাকিব তোমাৰ যদি সময় নাই কিছুমান কমন বস্তু আছে তাৰ কমন কুৱেশ্যনখিনি যদি ল'ব বিচাৰে ডেছক্ৰিপশ্যনত মই আমাৰ এপটোৰ লিংক দি থ'ম সেই এপটো ডাউনলোড কৰা তাত যোৱা তাত গৈ ধুনীয়াকৈ তোমালোকে কোৰ্চত যাবা ছ'চিয়েল চায়েন্স কোৰ্চত ক্লিক কৰিবা 51 ৰুপিজ পে' কৰিব লাগে ধুনীয়াকৈ তোমাৰ কোৰ্চটো আহি যাব তো তাত চাব পাৰা 3টামান PDF দিয়া হৈছে এতিয়ালৈকে আৰু মই লাহে লাহে দি গৈ থাকিম আৰু আমি খুব বেছি এসপ্তাহ 10 দিনত সেইটো খতম কৰি দিম কমন কুৱেশ্যন দি তাত এইখিনি হ'ল MCQ কাৰণে কথা নেক্সট আমি দীঘলীয়া প্ৰশ্ন কথালৈ আহোঁ দীঘলীয়া প্ৰশ্ন তোমালোকে চাওঁতে সদায় মন কৰিবা উদাহৰণ হিচাপে 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণ কেইটাই ক'লোঁ তোমালোকে ধৰা পৰীক্ষাত 6 নম্বৰ আহিব 6টা পইণ্ট চাই নাথাবা গোটেইকেইটা পইণ্ট চোৱা আৰু এবাৰ মই আৰু এটা বস্তু ন'টিছ কৰিছোঁ MCQত এনেকৈ আহে যে তলৰ কোনটো 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণ নহয় কোনটো নহয় 4টা অপশ্যন দি দিলে এতিয়া তুমি যদি গোটেইকেইটা পইণ্ট চোৱাই নাই কিতাপত 10টা পইণ্ট আছে তুমি যদি 6টাহে পইণ্ট চোৱা নহ'ব গোটেইকেইটা পইণ্ট চাব লাগিব তেতিয়াহে MCQটো কৰিব পাৰিবা গতিকে যিমানবিলাক লং কুৱেশ্যন আছে তাৰ চব গোটেইকেইটা পইণ্ট চোৱা গোটেইকেইটা পইণ্ট মুখস্থ কৰা পৰীক্ষাত 6 নম্বৰে আহক লাগিলে কিন্তু গোটেইকেইটা পইণ্ট লিখি আহিবা তেতিয়াহে ফুল মাৰ্কছ দিয়ে ছেকেণ্ড কথা পইণ্টকেইটা লিখোঁতে তোমালোকে অকণমান 2-3টা লাইনত লিখি দিবা বহলাই অকল শ্বৰ্ট ফৰ্মত লিখি থৈ নাহিবা সেইটো কৰিবা কেনেকৈ লিখিব লাগে ধুনীয়াকৈ মই আমাৰ কোৰ্চত দিছোঁ সেইটো যদি মানে কোৰ্চতে দিয়া আছে ধুনীয়াকৈ এক্সট্ৰা এটা ডেডিকেটেড ভিডিঅ' তাৰ উপৰি মেপখন চাবা ভালকৈ অসমৰ মেপটো আহিবই চিয়'ৰ অসমৰ মেপ আহিবই আৰু মই ইউটিউবতো দুদিনমান আগতে অসমৰ মেপখন দি যোৱা 20 বছৰমানত যিমান কুৱেশ্যন আহিছে অসমৰ মেপ ৰিলেটেড মই দিছোঁ সেইটো যদি তোমালোকে চাব বিচাৰা মই ডেছক্ৰিপশ্যনত ছ'চিয়েল চায়েন্স কোৰ্চ যি লিংক আছে নহয় তাত গৈ ক্লিক কৰি গোটেইবিলাক চাব পাৰা তাত তো মেপখন ভালদৰে চাবাই তাৰ পৰা আহিবই আৰু ভয় নাখাবা ছ'চিয়েল চায়েন্স যিমান পাৰি লিখি লিখি প্ৰেক্টিছ কৰা এতিয়া তোমালোকে টেষ্ট পেপাৰ উলিওৱা টেষ্ট পেপাৰ চব MCQ ফাৰ্ষ্ট MCQ টাৰ্গেট কৰা ফাৰ্ষ্ট MCQ টেষ্ট পেপাৰ চব যিমান PDF আছে মই দিছোঁ একদিন লোৱা বা দুদিন লোৱা ছ'চিয়েল চায়েন্স যিদিনা পঢ়িব দিছোঁ গোটেই MCQ শেষ কৰি দিয়া পঢ়ি তাৰপিছত দীঘলীয়া কুৱেশ্যন চোৱা দীঘলীয়া কুৱেশ্যন টেষ্ট পেপাৰৰ পৰা চোৱা তোমালোকৰ যিটো প্ৰশ্ন ডাউট লাগে কিতাপখন ভালদৰে পঢ়া কিতাপখনৰ পৰা চোৱা যে ইয়াৰ পৰা এইটো পইণ্ট ওলাব পাৰে সেই প্ৰশ্নটো যিটো নতুন প্ৰশ্ন পাইছা এক্সট্ৰা বহীত লিখি শেষ কৰা আৰু এইখিনি যদি কৰি থাকিব মন নাই যদি কমন কুৱেশ্যন কাৰোবাৰ লাগে তেনেহ'লে মই ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দি থ'ম কোৰ্চটো কিনি লোৱা এতিয়া আহোঁ যিসকলৰ কোৰ্চ খতম হোৱা নাই বহুতে কৈ থাকে আপুনি অকল কোৰ্চ শেষ হোৱাসকলৰ কথাই কয় যাৰ কোৰ্চ শেষ হোৱা নাই তেওঁলোকে কি কৰিব যাৰ কোৰ্চ শেষ হোৱা নাই তোমালোকক এটাই কথা ক'ম যিয়ে নহওক টেষ্ট পেপাৰ ছল্ভ কৰাৰ আগত তোমালোকে কোৰ্চটো খতম কৰা ফাৰ্ষ্ট প্ৰায়ৰিটি সেইটো দিয়া আজি অলৰেডি 15 তাৰিখ হৈ গ'ল তোমালোকে 20 তাৰিখমানৰ ভিতৰত বা 25 তাৰিখ বা 10 দিন তোমালোকৰ ওপৰত কথা যদি বহুত বেছি বাকী আছে তেনেহ'লে 10 দিন লোৱা যদি কেইটামান বাকী আছে তেনেহ'লে 5 দিন লোৱা খালি কোৰ্চটো যিমান জলদি পাৰি দিনে ৰাতিয়ে কষ্ট কৰি কোৰ্চটো খতম কৰা আগতে পঢ়ি কোনোবাই যদি পাঠটো পঢ়া নাই ভালকৈ সময় নাই পঢ়িবলৈ মোৰ ভিডিঅ' দিয়া আছে ছ'চিয়েল চায়েন্সৰ গোটেইকেইটা পাঠ মই ডিটেইলছত বুজোৱা আছে তাৰপিছত মই তাৰ ওপৰত MCQ কৰোৱা আছে সেইখিনি চাই যোৱা এনাফ মই কৈছোঁ না MCQ কাৰণে সেইখিনি বা দীঘলীয়া প্ৰশ্নৰ কাৰণে এনাফ দীঘলীয়া প্ৰশ্ন হয়তো মই লিখি দিয়া নাই তোমালোকে এক্সট্ৰাকৈ পঢ়িব লাগিব কিন্তু MCQ কাৰণে সেইখিনি চাই যোৱা এনাফ কেনেকৈ কৰিব লাগে চব কোৱা আছে যিয়ে চেপ্টাৰ পঢ়ি শেষ হোৱা নাই সেই কোৰ্চটোত গৈ মানে মই ইউটিউবত যি প্লেলিষ্ট দিয়া আছে তাতে কোৰ্চত ক'তো দিয়া নাই আমাৰ কোৰ্চটোত অকল কমন কুৱেশ্যন দিয়া হ'ব ইউটিউবত যিমান পঢ়োৱা আছে ডেছক্ৰিপশ্যনত প্লেলিষ্টটোত যাবা তাত
তোমালোকে ধৰা 1 ঘণ্টাৰ ভিডিঅ' হয়, যিকোনো এটা পাত 1 ঘণ্টা, তোমালোকৰতো 1 ঘণ্টা গুচি যাব। স্পীড বঢ়াব পাৰি, ইউটিউবত এটা টেকনিক আছে, স্পীডটো বঢ়াই ল'বা 1.25 বা 1.5 কৰি ল'বা তোমালোকৰ হিচাপ মতে। তাৰপিছত স্পীডত চাই দিয়া, লিখি লিখি যোৱা, তোমালোকৰ চেপ্টাৰটো খতম হৈ যাব। ভয় কৰিব নালাগে, সকলোৰ লগত মই আছোঁ, কিবা দিগদাৰ হ'লে মোক ক'বা। এজন দাদা হিচাপে মই সদায় তোমালোকক ভাল উপদেশ দি যাম আৰু মই দি আহিছোঁ। সমাজ বিজ্ঞান সকলোৰে ভাল হ'ব, লিখি লিখি প্ৰেক্টিছ কৰা, পইণ্ট ৱাইজ লিখিবা, মই সদায় বাৰে বাৰে কৈয়ে থাকোঁ। পৰীক্ষালৈ এতিয়াও সময় এমাহ আছে, এই এমাহত আমি বহুত সলনি কৰি দিব পাৰোঁ। যাৰ পঢ়ি শেষ হোৱা নাই, পঢ়ি শেষ হ'ব, বিশ্বাস ৰাখা নিজৰ ওপৰত, টেষ্ট পেপাৰ ছল্ভ কৰা। কমন কুৱেশ্যন যদি লাগে তেনেহ'লে ডেছক্ৰিপশ্যনত আমাৰ এপটোৰ লিংক দিয়া আছে, মাত্ৰ 50 ৰুপিজ, তোমালোকে গৈ এপটো ডাউনলোড কৰি কোৰ্চটো কিনি লোৱা। PDF এতিয়া লাহে লাহে মই দি থাকিম। এতিয়া আমি লং কুৱেশ্যনৰ PDF বনাই আছোঁ, মই লং কুৱেশ্যনবিলাকৰ PDF লিখি লিখি মানে মই বনাই, আৰু এই কুৱেশ্যনখিনি যে মই কমন দিছোঁ এনেই ওপৰতে দি দিয়া নাই, মই যোৱা 10 বছৰমানৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰিছোঁ HSLC। ছেকেণ্ড কথা, মই গোটেইবিলাক টেষ্ট পেপাৰ যিমান আমাৰ দিয়া আছে এপত, সেইখিনি মই এনালাইচিছ কৰিছোঁ কি কি আহিব। এতিয়া আমি লং কুৱেশ্যনৰ কমন বনাম, MCQ দিছোঁ অলমষ্ট, আৰু কেইটামান দিব বাকী আছে। বাকী আমি লং কুৱেশ্যনৰ কমন বনাম আৰু তাত দি যাম। তো কোনোবাই লাগিলে কোৰ্চটো কিনি লোৱা, ডেছক্ৰিপশ্যনত এপৰ লিংক আছে, ডাউনলোড কৰি কিনি ল'লেই হ'ল, বা যদি নোৱাৰা কমেণ্ট কৰি দিবা।